নমস্কাৰ স্বাগতম এয়া হৈছে প্ৰাইম টাইম 18 ষ্টুডিঅ'ত মই প্ৰাঞ্চল মুখত কোলা কাপোৰ হাতে হাতে লাঠি আৰু শিল প্ৰতিবাদৰ নামত ব্যাপক হিংসা বাহন লণ্ডভণ্ড কৰাৰ লগতে ৰাজহুৱা সম্পত্তিৰো কৰে বিস্তৰ ক্ষতি সাধন খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক প্ৰতিবাদক কেন্দ্ৰ কৰি বুধবাৰে সন্ধিয়াৰে পৰা উত্তপ্ত হৈ পৰে শিলং অসমৰ নম্বৰ থকা বাহনৰ উপৰি পৰ্যটকো আক্ৰমণৰ লক্ষ্য হৈ পৰে প্ৰতিবাদকাৰীৰ আক্ৰমণৰ পৰা হাত নাহাৰিল শিশু এয়া কেনে প্ৰতিবাদ মুখত কলা কাপোৰ হাতে হাতে লাঠি শিল পিন্ধনতো সম্পূৰ্ণ কলা কাপোৰৰ সাজ প্ৰতিবাদ নে উপদ্ৰৱ প্ৰতিবাদকাৰী নে দুষ্কৃতিকাৰী এয়া এই দৃশ্য শিলঙৰ ৰাজপথৰ খাচী ছাত্ৰ সন্থাৰ প্ৰতিবাদৰ নামত চলিল ধ্বংসলীলা বুধবাৰে সন্ধিয়াৰে পৰা উত্তপ্ত হৈ পৰিল মেঘালয়ৰ শিলং বাছি বাছি অসমৰ পৰা যোৱা বাহনক আক্ৰমণ হাৰি নগ'ল অসমৰ কণমানি শিশু গ্লাছ সোমাই গৈছে পিছফালে মেঘালয়ত এনেকুৱা পৰিস্থিতি চলি আছে হঠাৎ এখন বাহনত আক্ৰমণ কৰাত আহত শিশুটি বাহনৰ গ্লাছে আঘাত কৰিলে শিশুটিৰ মুখমণ্ডলত কেৱল এখন নহয় অসমৰ পৰা যোৱা বহু বাহন ভাঙি চুৰমাৰ কৰিলে দুষ্কৃতিকাৰীয়ে এক প্ৰকাৰ প্ৰতিবাদৰ নামত সন্ত্ৰাস চলালে খাচী ছাত্ৰ সন্থাৰ উগ্ৰ প্ৰতিবাদকাৰীয়ে নীৰৱ দৰ্শক হৈ থাকিল আৰক্ষীৰ বাহন আদালতৰ বাহন সকলোতে আক্ৰমণ কৰি গ'ল প্ৰতিবাদকাৰীয়ে শিলঙত পুৱতি নিশা 3 বজালৈকে চলিল খাচী ছাত্ৰ সন্থাৰ প্ৰতিবাদৰ নামত ধ্বংসযজ্ঞ উদণ্ড প্ৰতিবাদীৰ সন্মুখত অসহায় মেঘালয় আৰক্ষী কিন্তু ইমানৰ পাছতো নীৰৱ ভূমিকাত কনৰাড চাংমা নেতৃত্বাধীন মেঘালয় চৰকাৰ উলুটাই যেন প্ৰতিবাদকাৰীৰ পক্ষতহে অৱস্থান মেঘালয় চৰকাৰৰ অসমৰ ক্ষতিগ্ৰস্ত বাহনৰ দায়িত্ব নলয় হেনো মেঘালয় চৰকাৰে আক্ৰমণৰ পৰা হোৱা ক্ষতিৰ দায়িত্ব নিজেই ল'ব লাগিব বুলি ক'লে অসমৰ যাত্ৰীয়ে এই স্পষ্টীকৰণ মেঘালয় চৰকাৰৰ প্ৰকৃততে কেইবাটাও দাবীৰে প্ৰতিবাদ সাব্যস্ত খাচী ছাত্ৰ সন্থাৰ খিলঞ্জীয়া লোকৰ অধিকাৰ সুৰক্ষিত কৰা ইনাৰ লাইন পাৰ্মিট কাৰ্যকৰীকৰণ কৰাৰ দাবী উত্থাপন কৰিছে খাচী ছাত্ৰ সন্থাই প্ৰস্তাৱিত চিৰি চিমেণ্ট প্ৰকল্পৰ ৰাজহুৱা শুনানিৰ বাতিলৰো দাবী উত্থাপন কৰিছে খাচী ছাত্ৰ সন্থাই মূলতঃ এই দাবীসমূহ লৈ উলিয়াইছিল প্ৰতিবাদী সমদল কিন্তু দাবী ক'ৰবাতে থাকিল বাইক ৰেলী উলিওৱা একাংশই আক্ৰমণ কৰিলে বাহনত ৰিঞ্জাহ কলনীত দুষ্কৃতিকাৰীয়ে ভাঙি লণ্ডভণ্ড কৰিলে নেতাজী সুভাষ চন্দ্ৰ বসু স্বামী বিবেকানন্দৰ প্ৰতিমূৰ্তি ছাত্ৰ সংগঠন নহয় যেন কোনো নিষিদ্ধ ঘোষিত সংগঠনৰহে তাণ্ডৱ মেঘালয়ত প্ৰতিবাদৰ ৰূপ দেখি উদ্বিগ্ন হ'ল মেঘালয়ৰ বিশিষ্ট সাংবাদিক পেট্ৰিচিয়া মুখী প্ৰশাসনক উগ্ৰ প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী পেট্ৰিচিয়া মুখীমৰ ইপিনে খাচী ছাত্ৰ সন্থাৰ 3জনকৈ শীৰ্ষ নেতাক গ্ৰেপ্তাৰ মেঘালয় আৰক্ষীৰ শীৰ্ষ নেতাক গ্ৰেপ্তাৰ কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা মেঘালয় আৰক্ষী খাচী ছাত্ৰ সন্থাৰ প্ৰতিবাদৰ প্ৰভাৱ পৰিছে শিলঙৰ পৰ্যটন উদ্যোগত বৃহস্পতিবাৰে হোমষ্টে হোটেলৰ বহু বুকিং বাতিল কৰিছে পৰ্যটকে তথাকথিত প্ৰভাৱপুষ্টিৰ উপদ্ৰৱৰ বাবেই বিপৰ্যস্ত শিলঙৰ পৰ্যটন উদ্যোগ অসমতো খাচী ছাত্ৰ সন্থাৰ উগ্ৰ প্ৰতিবাদকাৰীৰ সন্ত্ৰাসে সৃষ্টি কৰিছে উত্তপ্ত পৰিস্থিতি পুৱাৰে পৰা উত্তপ্ত হৈ পৰিল যোৰাবাট শিলঙৰ পৰা গোবিন্দ শৰ্মাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু শিলঙত খাচী ছাত্ৰ সন্থাৰ বৰ্বৰ আক্ৰমণৰ প্ৰতিবাদত আজি সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হয় অসম মেঘালয় সংযোগী পথ শিলঙৰ হিংসাত্মক প্ৰতিবাদৰ বিৰুদ্ধে যোৰাবাটত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি যোৰাবাটৰ ৰাষ্ট্ৰীয় ঘাইপথত অসমৰ টেক্সি চালক সন্থাই সাব্যস্ত কৰে ব্যাপক প্ৰতিবাদ আক্ৰমণ কৰিলে প্ৰত্যাক্ৰমণ কৰা হ'ব বুলি প্ৰতিবাদস্থলীত হুংকাৰ শৃংখল চলিহাৰ এয়া শিলঙত হঠাৎ মানে সংগঠন কিছুমানে আহি গোটেই গাড়ী ভাঙিছে একো কথা নাই বতৰা নাই মোৰ বাচ্চাও আছিল এয়া মোৰ বাচ্চাৰ চাহ পুৰা গ্লাছ সোমাই গৈছে পিছফালে পিছফালে কিবা হেৰি কোবাইছে একদম উঠিব পৰা নাই এতিয়া বেহুচ হৈ আছে কিহেদি বা কোবাইছে আসাম নম্বরে इसलिए ग्लास तोड़ दिया देखिए मेरा भी तोड़ दिया যোৰাবাট আৰু খানাপাৰাত শিলঙৰ ঘটনাৰ বিৰুদ্ধে ক্ষোভৰ উদগীৰণ ঘটনাৰ বিৰোধিতাৰে যোৰাবাটত উত্তেজনা
গাড়ী আমি ভাঙিব নোৱাৰো নি? হা? মেঘালয় প্ৰত্যেকখন গাড়ী ইয়াত ভাঙি চলাই দিব পাৰোঁ। সম্পূৰ্ণ বন্ধ কৰি দিয়া হৈছে মেঘালয় অসম সংযোগী পথ। মেঘালয়ৰ বাহনসমূহক অসমত প্ৰৱেশক বাধা প্ৰদান কৰিছে প্ৰতিবাদী চালকসকলে। বাণিজ্যিক ব্যক্তিগত সকলো বাহন ঘূৰাই পঠিওৱা হৈছে মেঘালয়লৈ। আমাৰ অসমৰ খালি টাৰ্গেট কৰে আমাৰ অসমৰ গাড়ী আৰু বেলেগ কোনো গাড়ী টাৰ্গেট নকৰে, খালি আমাৰ অসমৰ গাড়ী দেখিব 01, 02 এইবিলাকে ধৰে। সিহঁতে মেঘালয় গাড়ী একো নকৰে। অসম গাড়ী পালে মানে এনেকুৱা টাইপ হৈ আছে। কোন ঠাইত ৰেলবং পইণ্ট, যোনটো চেৰাপুঞ্জী যোৱা ৰাস্তা, এইপিনি গুৱাহাটী অহা ৰাস্তা যেন পইণ্টটোতে টপিক লাগি আছিলে, টপিকত ফাঁচি আছোঁ, না গাড়ী আগে কৰিব পাৰোঁ না পিছত কৰিব পাৰোঁ, তাতে এনেকুৱা ঘটনা হৈছে। এইখিনিতে উল্লেখ কৰিব লাগিব, অসমৰ বাহনৰ কোনো দায়িত্ব নলয় মেঘালয় চৰকাৰে। আক্ৰমণৰ পৰা হ'ব পৰা ক্ষতিৰ দায়িত্ব নিজেই ল'ব লাগিব অসমৰ যাত্ৰীয়ে। এই কথা স্পষ্ট কৰি দিছে মেঘালয় চৰকাৰে। মেঘালয়ৰ এনে স্থিতিৰ মাজতে খানাপাৰাত পৰ্যটক লৈ অহা মেঘালয়ৰ বাহনক জবাবদিহি কৰিলে অসমৰ প্ৰতিবাদকাৰীসকলে। আসাম নম্বরে इसलिए ब्लैक कर दिया। গাড়ী চাড়ী ভাঙিছে, তেওঁলোকে ব্লেক ড্ৰেছ পিন্ধি কিনে বাইক ৰেলী কৰিছিলে। কাম কৰিব দিয়া নাই, ল'ৰাবিলাকক যাকে পাইছে তাক মাৰিছে। তাত কাম কৰিব পৰা নাই ন, গাড়ী নাই, বন্ধ, খাবলৈ দোকান নাই। मतलब हम लोग का कमर्शियल छोड़ दीजिए, जो असम का प्राइवेट व्हीकल और टूरिस्ट जाके उधर मार दिया है, मारा है, हॉस्पिटल में एडमिट किया, छोटा बच्चा को भी मार दिया। आप क्या बोलेंगे? आप बोलिए। अब अभी असम में है कि असम का ड्राइवर पूछ के अभी एयरपोर्ट जा रहा है। अब क्या असम के बारे में नहीं सोचता है क्या? आप बोलिए। যিখিনি আমাৰ অসমৰ পৰা যিবিলাক গাড়ী গৈ আছিলে, প্ৰাইভেটে হওক বা কমাৰ্চিয়েলে হওক, টুৰিষ্ট গৈ আছিলে, তেনে অৱস্থাত তেখেতসকলে অসমৰ গাড়ী চাই বিচাৰি মানে ভাঙি চুৰমাৰ কৰি পেলাইছে। কিন্তু বাহনখনত আক্ৰমণৰ পৰা বিৰত থাকে অসমৰ প্ৰতিবাদকাৰী চালক। অতি শান্তভাৱে ঘূৰাই পঠিওৱা হয় সেই বাহনখন। পিছে মেঘালয় চৰকাৰ আৰু দল সংগঠনক জবাবদিহি কৰিলে অসম টেক্সি চালক সন্থাই। বুধবাৰে ক্ষতি হোৱা দুখন বাহন পথৰ মাজত ৰখাই লৈ প্ৰতিবাদ সাব্যস্ত কৰে অসমৰ প্ৰতিবাদকাৰীসকলে। ভাঙি পেলোৱা হৈছিল বহুকেইখন বাহন, আৰু মোৰ কাষত থকা এইখন ইনোভা বাহন বৰ্তমান সময়ত আমি দেখাইছোঁ A01 JC 4932। এই বাহনখনো যোৱাকালি দিনটোত সেই আচলতে দুৰ্বিষহ ঘটনাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছিল। আৰু এইজন চালকে বহুকেইজন আচলতে যাত্ৰীক লৈ গৈছিল, বহুকেইজন পৰ্যটকক লৈ মেঘালয়ৰ চাইট চিন কৰাবৰ বাবে, ফুৰাবৰ বাবে গৈছিল। বহুত কেইজন ল'ৰা আহি তাৰমানে আপোনাৰ গাড়ীখন ভাঙি দিলে। কোনো কথা নাই, তাৰমানে মাৰধৰ কৰিছে, ছোৱালী এজনী আছিলে, মাথাত লাগিছে, বাচ্চাটো কাটিছে গোটেই মুখখন। এইখন বাহনতে আছিলে। আহি আকৌ আমি আগবাঢ়ি গৈ তাৰমানে লৈ উদ্ধাৰ কৰিম। আৰু হতাহতি আৰক্ষী আৰু চালকসকলৰ মাজত। তাৰ মাজতে যোৰাবাটৰ প্ৰতিবাদস্থলীত উপস্থিত হয় শৃংখল চলিহা। ৰাজপথত বহি পথ অৱৰোধ কৰে শৃংখল চলিহা আৰু চালকসকলে। আক্ৰমণ যেতিয়া হৈছে প্ৰত্যাক্ৰমণ হ'ব। গাড়ী আমি ভাঙিব নোৱাৰো নি? হা? মেঘালয় প্ৰত্যেকখন গাড়ী ইয়াত ভাঙি চলাই দিব পাৰোঁ। হা? কিন্তু ইহঁতি সদায় আমাক মাৰি থাকিব। মেঘালয় যে খাই আছে, শ্বিলঙে যে খাই আছে, আমাৰ ইয়াৰ ড্ৰাইভাৰখিনিৰ কাৰণে খাই আছে। অসমৰ এটা ড্ৰাইভাৰৰ গাত যদি ইহঁতি হাত লগাই হাত ভাঙি দিয়া হ'ব, হাত ভাঙি দিয়া হ'ব, ইয়াত গুমনামি কৰিবলৈ দিয়া নহ'ব। উত্তপ্ত পৰিস্থিতি যোৰাবাটত, আৰু পুৱাৰ ভাগত আন্দোলন চলিছিল, প্ৰতিবাদ চলিছিল। এই প্ৰতিবাদৰ চূড়ান্ত খাচী ষ্টুডেণ্টছ ইউনিয়নৰ প্ৰতিবাদত অসমৰ বাহনত আক্ৰমণ কৰাক লৈ খানাপাৰাত
অসমৰ টেক্সি চালক সন্থাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। খানাপাৰাত অসমৰ চালক আৰু মেঘালয়ৰ চালকৰ মাজত হয় তীব্ৰ তৰ্কাতৰ্কি। কেৱল খানাপাৰাতে নহয়, ইতিমধ্যে উল্লেখ কৰিছোঁ যোৰাবাটতো উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। যিমান বাহন আহিছে মেঘালয়ৰ পৰা সেই সকলো বাহনক জবাবদিহি কৰা হৈছে। তেওঁলোকক পুনৰ মেঘালয়লৈ ঘূৰাই পঠিওৱা হৈছে। गाड़ी मेघालय का गाड़ी लेके आए। गाड़ी मेघालय की थी, बॉर्डर क्रॉस नहीं करने दे रहे थे, तो वी थॉट कि हम लोग यहाँ से उतर के अब जाते हैं। कहाँ जाएंगे आप लोग? गुवाहाटी। डायरेक्टली पत्थर फेंक के मारा था। कहाँ पे? शिलोंग में। लोगों को लगा है नहीं यहाँ से कहाँ छुड़ के आया था बस। पैनिक हो गया था सर। हाँ और क्या, पूरा लॉक हो गया था सब लोग। आप लोग कहाँ से आए हैं? दिल्ली से। ইফালে শ্ৰীলংৰ ঘটনাৰ উত্তেজনা মাৰ যোৱাই নাই। খানাপাৰাৰ তেল ডিপোত দাদাগিৰি কৰিলে কৰ্মচাৰীয়ে। অসমীয়া যুৱকক ভৰাবলৈ নিদিলে পেট্ৰল। এইখন অসম নহয় মেঘালয় বুলি দম্ভালি মাৰিলে কৰ্মচাৰীয়ে। হিন্দী ভাষাতে গ্ৰাহকক ধমক দিলে ভাৰত পেট্ৰলিয়ামৰ কৰ্মচাৰীয়ে। स्टूडेंट के साथ ऐसा बात करता है, तुम तेल नहीं देगा, यहाँ तेल नहीं देगा, तेल नहीं देगा। क्या लेवल दिखा रहा है? मैं असम में बात करो ना। असम नहीं है, मेघालय है। मेघालय हो असम हो, मेघालय असम हो, मेघालय असम एक साथ ही है। हाँ तुम बाहर से है, निकल। क्या निकल, क्या करेगा, पिटेगा। এই চাব পাৰে আমাৰ এইটো মেঘালয় ওচৰ পেট্ৰল পাম্পত। মেঘালয় এইটো আমাৰ এই US ওচৰ পেট্ৰল পাম্পত অলপ বেছি অলপ পৰি আছে এইটো মানুহটো। উল্লেখ্য যে অসমৰ পৰ্যটকে মেঘালয়ক দিয়ে মোটা অংকৰ ৰাজহ। অসমৰ ৰাইজে মেঘালয়ক সৰহ সংখ্যক ৰাজহ দি ধনী কৰি আছে আৰু অসমকে বাৰে বাৰে আক্ৰমণৰ লক্ষ্য কৰি লৈছে মেঘালয়ে। লাজ লাগিব লাগে মেঘালয়ৰ সেইসকল লোকৰ যে পৰ্যটকৰ ওপৰত নিৰ্ভৰশীল এখন ৰাজ্য, য'ত অসমৰ পৰা তেওঁলোকৰ সৃষ্টি, অসমৰ পৰা তেওঁলোকৰ জন্ম হোৱা এখন ৰাজ্য, কিন্তু সেই ৰাজ্যখনৰ অশিক্ষিত মানুহে যি ধৰণৰ কৰ্মকাণ্ড সংঘটিত কৰিছে তাত 4-5 বছৰীয়া শিশুও হাৰি যোৱা নাই। খুব দুখ লগা। তেওঁলোকে মুখত আজি কলা কাপোৰ ঢকা নাই, কালি তেওঁলোকে কলা কাপোৰ ঢাকি তেওঁলোকে প্ৰতিবাদ কৰিছে। এই পাৰ্থক্য সেইটোৱে। এই মেঘালয় বহুত দিগদাৰ দিয়ে, বহুত কষ্ট দিয়ে। কালি ৰাতি আমিও ধৰা খাইছিলোঁ, কিন্তু অলপৰ কাৰণে বাচি আহিছোঁ জীৱনটো লৈ। বহুত মাৰপিট কৰিছে। মোৰ সন্মুখতো আপোনাৰ ৰড লৈ কিবা চুৰি ডেগাৰ চেগাৰ লৈ মাৰপিট কোবাইছে, গ্লাছ ভাঙছে। অসমৰ পৰ্যটক তথা টেক্সি চালকৰ সুৰক্ষা কিয় নিশ্চিত নহয় মেঘালয়ত? এনেধৰণৰ বহু প্ৰশ্নৰ এতিয়া উদ্ৰেক ঘটিছে। মেঘালয় চৰকাৰৰ বিৰুদ্ধে উত্থাপন হৈছে বহু প্ৰশ্নৰ। বিভিন্নজনে জবাবদিহি কৰিছে মেঘালয় চৰকাৰক। দেখিবলৈ পোৱা গৈছে লুৰিণজ্যোতি গগৈয়েও কেতবোৰ দাবী উত্থাপন কৰিছে যে অসমৰ যিসকল লোক বা অসমৰ যিসকল চালক, সেই চালকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী জনাইছে লুৰিণজ্যোতি গগৈয়ে। বিভিন্ন অসমৰ মানুহৰ ওপৰত চলি থকা যিটো আক্ৰমণ, এই আক্ৰমণক মই গভীৰ উদ্বেগ প্ৰকাশ কৰিছোঁ আৰু তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। কাৰণ এনেকুৱা ধৰণৰ আক্ৰমণ কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। ইফালে যদি আমি চাওঁ, আছুৰ সমীৰণ ফুকনেও জনাইছে কেতবোৰ দাবী। মুঠতে বিভিন্নজনে দাবী জনাইছে মেঘালয় চৰকাৰক যাতে শান্তি সম্প্ৰীতি অব্যাহত থাকে। লগতে অসম চৰকাৰকো আহ্বান জনোৱা হৈছে মেঘালয় চৰকাৰৰ সৈতে শীঘ্ৰেই আলোচনা কৰি পৰিস্থিতি যাতে পুনৰ ভাল। আৰু এই মুহূৰ্তৰ খবৰ, যোৰাবাটৰ প্ৰতিবাদস্থলীত পুনৰ উত্তপ্ত পৰিস্থিতি। বৰ্ণিহাটত অসমৰ বাহনত আক্ৰমণক লৈ ক্ষোভ। ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ অসমৰ ক্ষুব্ধ টেক্সি চালকৰ। এই মুহূৰ্তত আমাৰ সতীৰ্থ দীপাংকৰ দাস তাত উপস্থিত আছে। সমান্তৰালভাৱে আমাৰ সতীৰ্থ মৃদু পৱন থাকিব, ইনপুট এডিটৰ নিলয় ভট্টাচাৰ্যও থাকিব। কিন্তু প্ৰথমে যোৰাবাটৰ এয়া দৃশ্য দেখুৱাই লৈছোঁ। যোৰাবাটত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰিছে। জ্যেষ্ঠ সাংবাদিক দীপাংকৰ দাস আছে অধিক তথ্য জনাবলৈ। দীপাংকৰ। প্ৰাঞ্চল চাওক, ৰাতিপুৱাৰে পৰা আৰম্ভ হোৱা এই গোটেই প্ৰতিবাদৰ যিখিনি সময়, সেই সময় কিন্তু যিমানেই বাগৰিছে সিমানেই দীঘলীয়া হ'বলৈ ধৰিছে। মাত্ৰ কেইটামান মিনিটৰ পূৰ্বে পুনৰ অসমীয়া বাহনৰ ওপৰত আক্ৰমণ কৰিছে মেঘালয়ৰ দুৰ্বৃত্তই।
ঘটনাটো সংঘটিত হৈছে যোৰাবাটৰ পৰা মাত্ৰ 3 কিলোমিটাৰ নিলগত অৰ্থাৎ মেঘালয়ৰ বৰ্ণিহাটৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে দুৰ্বৃত্তৰূপী ছাত্ৰ সংগঠনৰ নামত একাংশ যি তাত আন্দোলনকাৰী বা প্ৰতিবাদকাৰী তাত অৱস্থান গ্ৰহণ কৰিছিল তেওঁলোকে অসমৰ পৰা যোৱা বাহনসমূহ তেওঁলোকে তাৰ পৰা ঘূৰাই পঠাইছে কেইবাখনো বাহনৰ ওপৰত তেওঁলোকে আক্ৰমণ কৰিছে কিন্তু গোটেই সহায় সহযোগিতাৰ ক্ষেত্ৰত কিন্তু এক প্ৰকাৰ ডাঙৰ প্ৰশ্নবোধকৰ চিন কিন্তু এই মুহূৰ্তত আমি দিশ উন্মোচন কৰিব বিচাৰিছোঁ সেয়া হৈছে মেঘালয় আৰক্ষী অসম আৰক্ষীয়ে বাৰম্বাৰ মেঘালয় আৰক্ষীৰে যোগাযোগ কৰিছে মেঘালয় আৰক্ষীক অনুৰোধ কৰিছে যে আপোনালোকে তাত হৈ থকা প্ৰতিবাদসমূহ বন্ধ কৰাবলৈ আপোনালোকে চেষ্টা চলাওক কিন্তু মেঘালয় আৰক্ষীয়ে কিন্তু সেইসমূহ প্ৰতিবাদ অধিক উৎসাহ যোগাই তেওঁলোকে সেই প্ৰতিবাদ কৰিবলৈ যেন তেওঁলোকে নমাই দিছে একাংশ দুৰ্বৃত্তৰূপী সংগঠনৰ নেতা কৰ্মীসকলক যাৰ বাবে অসমৰ অসমীয়া বাহনৰ ওপৰত পুনৰ আক্ৰমণৰ নিচিনা ঘটনা সংঘটিত হৈছে ছুইফ্ট ডিজায়াৰ দুখন গুৱাহাটীৰ পৰা শ্বিলং অভিমুখী আছিল সেই দুখন বাহনত আক্ৰমণ কৰাৰ তথ্য আহি পৰিছে কিছু ভিজুৱেলছ আমি এই মুহূৰ্তত নিউজ 18 অসম নথিছে দৰ্শকসকলক দেখুৱাইছোঁ কিন্তু তাৰ লগে লগেই কিন্তু এয়া হৈছে পথ অৱৰোধৰ দৃশ্য অৰ্থাৎ প্ৰায় 1 ঘণ্টা সময় উকলি গৈছে এই মুহূৰ্তত যোৰাবাটৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এইদৰে অসমৰ চালক সন্থাৰ চালক মালিকসকলে বৰ্তমান এইদৰে অৱস্থান গ্ৰহণ কৰিছে আৰু কেমেৰাটো লগে লগে যদি মই পেন কৰোঁ ওলোটা ফালে যদি দেখুৱাওঁ তেতিয়াহ'লে এই যান জঁটৰ ছবি এয়া হৈছে মেঘালয়ৰ পৰা গুৱাহাটী অভিমুখী অহা যান বাহনৰ ছবি খুবেই দীঘলীয়া হৈছে বৰ্ণিহাট পৰ্যন্ত এই যান জঁট বৰ্তমান বৃদ্ধি হোৱাৰ খবৰ আমি লাভ কৰিছোঁ গতিকে এয়া অৰ্থনৈতিক অৱৰোধ হ'বলৈ গৈ আছে খুব সাধাৰণভাৱে আৰম্ভ হোৱা গোটেই প্ৰতিবাদৰ কাৰ্যসূচী কিন্তু এক প্ৰকাৰ জংগী ৰূপ ধাৰণ কৰিছে ওৰে নিশা প্ৰতিবাদকাৰীয়ে যোৰাবাটৰ এই স্থানতে থাকি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিব বুলি তেওঁলোকে এই মুহূৰ্তত হুংকাৰ প্ৰদান কৰিছে মই প্ৰতিবাদকাৰী অৰ্থাৎ যিসকল চালক আছে যিসকল চালকে গোটেই প্ৰতিবাদক সন্মুখৰ পৰা নেতৃত্ব দি আছে তেওঁলোকৰ সৈতে কিছু কথা বাৰ্তা হ'ম কাৰণ গোটেই বিষয়টোৰ অসমীয়াৰ আৱেগ জড়িত হৈ আছে কাৰণ অসমীয়া মানুহ সহজ সৰল অসমীয়াৰ আৱেগ অনুভূতিৰ কথাবোৰ আহে কিন্তু অশিক্ষিত ৰূপী পৰিচিত চুবুৰীয়া মেঘালয়ৰ যিসকল লোক আছে এই লোকসকলৰ সেই দুৰ্বৃত্তৰূপী বা তেওঁলোকৰ যি এই লোমহৰ্ষক কাণ্ড সেই কাণ্ডত কিন্তু হাৰি যোৱা নাই 3-4 বছৰীয়া শিশুও যোৱাকালি সংঘটিত হোৱা ঘটনাটোৰ আমি প্ৰতিবেদন এই মুহূৰ্তত দৰ্শকসকলক দেখুৱাইছোঁ কিন্তু তাৰ পাৰ্শ্বক্ৰিয়া সময় বাগৰাৰ লগে লগে কিন্তু ইয়াৰ পাৰ্শ্বক্ৰিয়াসমূহ কিন্তু আমি দেখিবলৈ পাইছোঁ দাদা চাওক এই খুব গোটেই বিষয়টো খুব দুৰ্ভাগ্যজনক আমাৰ অসমীয়া আমাৰ আৱেগ আছে যাৰ বাবে আমি খুব সহজ সৰল ভাষাৰে এই প্ৰতিবাদ আমি কৰি আছোঁ কিন্তু বৰ্ণিহাটত পুনৰ দুখন অসমৰ গাড়ীক টাৰ্গেট কৰিলে দুৰ্বৃত্ত আমাৰ সৰলতাটোক তেওঁলোকে দুৰ্বলতা বুলি ভাবি মূৰ্খামি কৰিছে আমি এতিয়াও ধৈৰ্য ধৰি আছোঁ আমি আশা কৰি আছোঁ দুয়োখন চৰকাৰে আলাপ আলোচনা কৰি এটা স্থায়ী সিদ্ধান্তৰ কিমান আলোচনা কৰিব দাদা যোৱা 18 ছেপ্টেম্বৰৰ কথা মোৰ মনত আছে মই নিজে বাতৰি কৰিছিলোঁ নিউজ 18ত সেই ঘটনাৰ আজি এবছৰ নহওঁতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দুৰ্বল স্থিতিৰ কাৰণে আমি মেঘালয়ত গৈ পিঠি পাতি দিবলগীয়া হয় আমাৰ মুখ্যমন্ত্ৰী যদি সক্ৰিয়ভাৱে অসমৰ চালকসকলৰ পক্ষত থিয় দিলে হয় আমাৰ যন্ত্ৰণা বুজি পালে হয় তেতিয়াহ'লে মেঘালয়ক আমি শিকাই দিব পাৰিলোঁ হয় যে মেঘালয়খনৰ ঔকাত কি আছে মেঘালয়খনে পানী এমাহ সেই একেই কথা এমাহ মাত্ৰ পৰ্যটক নোযোৱাকৈ থাকক পৰ্যটকৰ ওপৰত নিৰ্ভৰি লোৱা মেঘালয় খাব নাপায় তেওঁলোকে শুকাই খিনাই মৰিব লাগিব অৰ্থনৈতিক তেওঁলোকৰ যিডাল মেৰুদণ্ড অসমে ইচ্ছা কৰিলে একদিনত ভাগি দিব পাৰে সেই কথাটো কিয় বুজি নাপায় কাৰণ তেওঁলোক অশিক্ষিত তেওঁলোক জংগলী নিশ্চয় দীপাংকৰ মূল কথাটো হৈছে তাৰে একাংশ তথাকথিত মুখা পিন্ধা মানুহে এইবোৰ প্ৰশ্ৰয় দি আছে বাৰে বাৰে হৈ থাকে এইবোৰ আৰু তেওঁলোকে সাধাৰণতে সেই একাংশই মেনাৰ্ছ নাজানে আমাৰ সতীৰ্থ মৃদুপৱন আছে মৃদুপৱন বাৰে বাৰে মেঘালয়ত একাংশই অসমৰ গাড়ীক আক্ৰমণ কৰে অসমৰ পৰ্যটকক আক্ৰমণ কৰে ভয়ংকৰ কথা আজি গোটেই সীমা চেৰাই গৈছে আৰু কি তথ্য আছে আপোনাৰ লগত চাওক ইতিমধ্যে দীপাংকত আছে যিটো পৰিস্থিতি যোৰাবাটৰ যিটো পৰিস্থিতি সেই পৰিস্থিতি অৱগত কৰিছে তাত এতিয়াও যে উত্তেজনা হাম কটা নাই অৰ্থাৎ প্ৰতিবাদ সাব্যস্ত কৰি আছে বিশেষকৈ চালকসকলে প্ৰতিবাদ সাব্যস্ত কৰি আছে যিবিলাক মেঘালয়ৰ পৰা অহা বাহন বা মেঘালয়ৰ যিসকলৰ পঞ্জীয়নভুক্ত বাহন তেওঁলোকে কেতিয়াও অসমত প্ৰৱেশ কৰিব দিয়া নহ'ব বুলি হুংকাৰ প্ৰদান কৰিছে আৰু অৰ্থনৈতিক অৱৰোধ এক প্ৰকাৰ হৈ পৰিছে বুলি ক'ব লাগিব কিন্তু কথাটো হৈছে কি কালি যিটো দিন ঠিক সন্ধিয়া ভাগৰ পৰা যেনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে এইটো আচলতে প্ৰতিবাদ নে কিবা সন্ত্ৰাসবাদীমূলক কাৰ্যকলাপ আছিলে নেকি এই ধৰণৰ এটা প্ৰশ্ন অৱতাৰণা হৈছে কাৰণ গোটেই যদি ড্ৰেছ কোডটো চাই তেওঁলোকে যেনেধৰণৰ সাজ পোছাক পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিলে সমান্তৰালকৈ অসমৰ বাহনক বাছি তেওঁলোকে আক্ৰমণ কৰিছিলে এই যিটো প্ৰতিবাদ এই প্ৰতিবাদক লৈ কিন্তু প্ৰশ্ন আছে আৰু ইয়াৰ পিছত কনৰাড চাংমা নেতৃত্বাধীন যিখন মেঘালয়ৰ চৰকাৰ এই কনৰাড চাংমা নেতৃত্বাধীন মেঘালয়ৰ চৰকাৰখনৰ যিটো স্থিতি হ'ব লাগিছিলে এই স্থিতি আচলতে খুব দুৰ্বল যেন এতিয়া আমাৰ অনুভৱ হৈছে আৰু ক'ৰবাত নহয় ক'ৰবাত এই যিসকল প্ৰতিবাদকাৰীসকলৰ পক্ষতে যেন বৰ্তমান অৱস্থান গ্ৰহণ কৰিছে কনৰাড চাংমা নেতৃত্বাধীন এই চৰকাৰখনে কিয়নো অসমৰ বাহনক তেওঁলোকে ক্ষতিপূৰণ দিয়া নহ'ব বুলি
ঘোষণা কৰিছে লগতে ক্ষতিগ্ৰস্তসকলৰ কাষত তেওঁলোক কাষত থিয় নহওঁ বুলি কৈছে এই ধৰণৰ মন্তব্য কৰা দেখিবলৈ পাইছোঁ বা এটা নিৰ্দেশনা আহিছে এই কথাখিনি আচলতে কিছু পৰিমাণে উদ্বিগ্ন কৰি তুলিছে আৰু আজি দেখিবলৈ পোৱা গৈছে এই যি পৰিস্থিতি কালিৰ নিশাৰ যি পুৱতি নিশালৈকে এই ধৰণৰ ঘটনা সংঘটিত তাৰ পিছতো আচলতে আৰক্ষী প্ৰশাসন যি ধৰণে মেঘালয় আচলতে সষ্টম হ'ব লাগিছিলে তেওঁলোক সক্ষম হ'ব লাগিছিলে সেয়া হৈ নুঠিলে আৰু ইয়াৰ পৰিপ্ৰেক্ষিততে এই পাৰ্শ্বক্ৰিয়া এতিয়া যোৰাবাটত দেখিবলৈ পোৱা গৈছে ইয়াক কেতিয়াও ভাল লক্ষণ হ'ব নোৱাৰে দুইখন ৰাজ্যৰ দুইখন চৰকাৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাটো সময়ৰ আহ্বান সমান্তৰালকৈ এই যিটো বাৰম্বাৰ আক্ৰমণ অসমীয়াৰ ওপৰত বা অসমৰ বাহনৰ যিটো আক্ৰমণ এই আক্ৰমণেও এক প্ৰকাৰ দুইখন ৰাজ্যৰ যিটো সংঘাত এই সংঘাতটো আচলতে বেছি বৃদ্ধি কৰাৰ এটা আশংকাই প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত প্ৰাঞ্জল নিশ্চয় একাংশ দুষ্ট চৰিত্ৰৰ ডকাইতৰূপী দানৱৰ এইবোৰ কাৰ্য কাৰখানা ইনপুট এডিটৰ নিলয় ভট্টাচাৰ্য আছে স্বাভাৱিকতে নিলয় এনেধৰণৰ কাৰ্যৰ বাবে এতিয়া মেঘালয়ৰ পৰ্যটনত প্ৰভাৱ পৰিব অৰ্থনীতিত প্ৰভাৱ পৰিব ৰাজ্যখনৰ বাবে ই দীৰ্ঘম্যাদী হ'বলৈ গৈ আছে নেকি প্ৰভাৱটো প্ৰাঞ্জল কেইটামান কথা প্ৰথমে কৈ লওঁ যে মেঘালয়ে এই গোটেই ঘটনাৰ পিছত কি কৰিলে প্ৰথম কথা হ'ল খাচী ষ্টুডেণ্ট ইউনিয়নৰ 3 মুৰব্বী বিষয়াক ৰাইমণ্ড আৰু আন 2জনক 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে ইষ্ট খাচী হলৰ উপায়ুক্তই প্ৰেছ কনফাৰেন্সত গোটেই ঘটনাৰ বিৱৰণ দিলে 31টা বাহন ভঙা হৈছে তাৰপিছত কেইজনমান মানুহ আঘাতপ্ৰাপ্ত হৈছে আৰু পৰিস্থিতিৰ কথা বিৱৰণী তাতে সামৰণি মাৰিলে কনৰাড চাংমাৰ এতিয়ালৈকে কোনো ষ্টেটমেণ্ট অহা নাই আনটো কথা হৈ গ'ল যে এতিয়ালৈকে মেঘালয় ইষ্ট খাচী হিলছৰ এছপিৰ কোনো স্পষ্ট একো ষ্টেটমেণ্ট অহা নাই আৰু পৰিস্থিতি যেনে আছে তেনেকৈ আগবঢ়াব দিছে বৰঞ্চ ডেপুটি CMে কৈছে যে আমি যিসকলে প্ৰতিবাদকাৰী আছে তেখেতসকলে যি বিচাৰিছে আমি আলোচনাৰ কাৰণে আমাৰ দুৱাৰ মুকলি আমি আলোচনাৰ বাবে প্ৰস্তুত মন কৰিবলগীয়া কথা হ'ল যে খাচী ষ্টুডেণ্টছ ইউনিয়নে 5 দফীয়া এটা 5 চাৰ্টাৰ্ড পইণ্টৰ কিছুমান দাবী আছিলে সেই দাবীৰ ভিতৰত ৱৰ্ক পাৰ্মিট শ্ৰী চিমেন্টছৰ তাত প্ৰতিষ্ঠান লৈ পেলাই তেখেতসকলৰ বিৰোধিতা এইসমূহ দাবী লৈ চৰকাৰৰ কাষ চাপিছিলে চৰকাৰৰ লগত আলোচনা কৰিব বিচাৰিছিলে মেঘালয় কনৰাড চাংমাৰ চৰকাৰখনে আলোচনা কৰা নাছিলে তাৰ কাৰণে এই প্ৰতিবাদ আছিল মানে নিলয় প্ৰতিবাদকাৰীৰ বাবে দুৱাৰ মুকলি আছে কিন্তু যিসকল আঘাতপ্ৰাপ্ত হ'ল পৰ্যটক তেওঁলোকৰ বাবে অলপো অনুশোচনা নাই আপুনি কৈছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই এটা ষ্টেটমেণ্টটো প্ৰকাশ কৰা নাই অতি আচৰিত নাই কৰা আনটো কথা আপুনি কৈছে যে ইয়াত এই গোটেইখিনিৰ পিছত মানে পৰ্যটন ক্ষেত্ৰৰ মেঘালয়ৰ পৰ্যটন ক্ষেত্ৰত কি প্ৰভাৱ পৰিব এটা কথা মন কৰিব যে 2025ত মেঘালয়ত অসমৰ পৰা যোৱা পৰ্যটক যি মেঘালয়ত ৰাতিটো থাকি যায় আৰু পিছদিনাখন বা 2 ৰাতি থাকি তাৰ পিছদিনাখন হয় সেই সংখ্যা আছিলে 18.7% আৰু যি ৰাতিপুৱা গৈ গধূলি গুচি আহে আমাৰ নিচিনা মানুহ যি ৰাতিপুৱা যায় গধূলি গুচি আহে দুটামান ৱাটাৰফল চাই কেতিয়াবা ক'ৰবাত চাইট চিং কৰি গুচি আহোঁ তেনেকুৱা পৰ্যটকৰ সংখ্যা আছিলে প্ৰায় 36.9% অসমত 2025ত যেতিয়া পৰ্যটকৰ সংখ্যা আছিলে প্ৰায় 90.56 লাখ মেঘালয়ত আছিলে 18.46 লাখ তাৰমানে মন কৰিব যে আমি এটা সাৰ্কিটৰ কথা পাতো অসমত যেতিয়া পৰ্যটকৰ কথা পাতো উত্তৰ পূবৰ পৰ্যটকৰ কথা পাতো আমি ফিড কৰোঁ মেঘালয়ক আমাৰ অসমে পৰ্যটক ফিড কৰে মানে মুম্বাইৰ পৰা কোনোবা আহিছে কাজিৰঙা চাইছে গুৱাহাটীত ঘূৰিছে লগতে শ্বিলং ঘূৰি আহিছে বা বাহিৰৰ পৰ্যটক যদি কোনোবা অসমলৈ আহিছে অসমত গৈছে মাজুলী গৈছে কাজিৰঙা গৈছে লগতে মেঘালয় গৈ চেৰাপুঞ্জী বা শ্বিলঙলৈ ঘূৰি আহিছে সো আমি পৰ্যটক ফিড কৰোঁ অকল পৰ্যটকেই নহয় কালি যদি মেঘালয়ৰ মানুহে যদি এয়াৰপৰ্টৰ ফেচিলিটি এভেইলেবল কৰিব লাগে যদি উমিয়ামত উমৰৈ এয়াৰপৰ্টত যদি সেই ফেচিলিটি নাই তেতিয়াহ'লে গুৱাহাটীত আহি পেলাই এই এয়াৰপৰ্টত আহি পেলাই উঠিবহি লাগিব মেঘালয়ত কোনো ৰেল কানেক্টিভিটি নাই শ্বিলঙত কোনো ৰেল কানেক্টিভিটি নাই আৰু ৰাজধানীৰ পৰা লৈ পেলাই চেন্নাইৰ পৰা লৈ পেলাই যদি কাশ্মীৰলৈকে যদি মেঘালয়ৰ মানুহে ট্ৰেইনত উঠিবলগীয়া হয় তেতিয়াহ'লে একেবাৰে শ্বিলঙৰ পৰা ইয়ালৈ আহিব লাগিব অকল শ্বিলং নহয় জাইণ্টা হিলছৰ পৰা শ্বিলং হৈ ইয়ালৈকে আহিব লাগিব ইয়াৰ ৰেলৱে ষ্টেচনত উঠি পেলাই যাব লাগিব সেই তেনে স্থিতিত মেঘালয়ৰ কি তেখেতসকলৰ কি মেণ্টেলিটি যে আমি ইয়াৰ পৰ্যটকে বোলে তেখেতসকলৰ ৰাস্তাৰ কাষত গৈ খোৱা বোৱা বনাওঁ লেতেৰা কৰোঁ সেইকাৰণে ফাইন ইম্প'জ কৰিছে দেওবাৰে তেখেতসকলৰ বোলে পৰ্যটকস্থলীত গৈ আমি হুলস্থুল কৰোঁ তেখেতসকলৰ গীৰ্জাত অসুবিধা হয় তেখেতসকলৰ শান্তি ভংগ হয় সেইকাৰণে বহু ঠাইত দেওবাৰত পৰ্যটক যোৱা বন্ধ কৰিছে এতিয়া আমাৰ তাত মানুহ গৈছে তেখেতসকলৰ প্ৰতিবাদ খাচী ষ্টুডেণ্টছ ইউনিয়নৰ প্ৰতিবাদ চৰকাৰৰ বিপক্ষে
আমাৰ 31খন গাড়ী ভাঙিছে লগতে আপুনি যি দৃশ্যৰ কথা কৈছে যে কণমানি ল'ৰা ছোৱালী কেঁচুৱা থকা সেই মাতৃ থকা গাড়ীখন ভাঙিছে ল'ৰা একেবাৰে ভয়ত পেপুৱা লাগি হস্পিটেলত গৈ পেলাই কান্দিছে তাৰ দায়িত্ব কোনে ল'ব তাৰ দায়িত্ব কোনে ল'ব আমাৰ ইয়াত যদি গেটখন বন্ধ কৰি দিয়ে তেতিয়াহ'লে একো নহয় বন্ধাকবি গাজৰ এই মুহূৰ্তত বন্ধাকবি গাজৰ কয়লা কিছুমান অহা বন্ধ হ'ব পাৰে তাৰ উপৰি আৰু একো নহয় বন্ধাকবি আমি নাখালেও হ'ব স্কোৱাছ আৰু গাজৰ আমি নাখালেও হ'ব কিন্তু কথাটো হ'ল বাৰম্বাৰ ইয়াৰ আগতো এবাৰ হ'ল তেতিয়াও একেই কথা তেতিয়াও আমাৰ মানুহক আক্ৰমণ কৰিছিলে কিন্তু তেতিয়াও আকৌ পিছত ঠিক আছে কাৰণ কোৱাই হয় যে ইউ শুড অলৱেজ হেভ এ গুড নেইবাৰ প্ৰতিবেশী ভাল হ'ব লাগে আৰু প্ৰতিবেশীৰ লগত সদায় ভাল কামতে ভাল সম্বন্ধতে থাকিব লাগে কাৰণ বিপদে আপদে প্ৰথম আপোনাৰ নিজৰ পৰিয়ালৰ মানুহ নাহিলেও প্ৰতিবেশী আহিব নিশ্চয় কিন্তু সদায় প্ৰতিবেশী এই কৰি থাকিব আৰু এটা কথা প্ৰাঞ্জল ইয়াত মই ক'ব বিচাৰোঁ নেচো নৰ্থ ইষ্ট ষ্টুডেণ্টছ এছ'চিয়েশ্যন অৰ্গেনাইজেশ্যন নেচো ক'ত আছে নেচোটো মাত মাতিব লাগিছিলে ইয়াত কোনো সবল স্থিতি নাই নেচো সকলো ৰাজ্যৰ ছাত্ৰ সন্থ নিশ্চয় একেবাৰে নাই এতিয়ালৈকে এটা ষ্টেটমেণ্ট নাই নেচৰ হয় নিলয় গুৰুত্বপূৰ্ণ কথা কৈছে আপুনি আৰু একাংশ মেঘালয়ৰ লোকৰ উগ্ৰ মানসিকতা অহংকাৰী মানসিকতা সেয়া বিভিন্ন সময়ত প্ৰতীয়মান হৈ আহিছে কেতিয়াবা কোনোবা এজন বিশিষ্ট মুধাফিধা ব্যক্তিয়ে সামাজিক মাধ্যমত পোষ্ট লিখে তাত কয় অসমৰ পৰ্যটকে আহি ঠাই লেতেৰা কৰে ইমান পৰ্যটকে তাত পুঁজি যোগান ধৰি আছে ইমান অৰ্থনৈতিক পুঁজি তাত দি আছে সেইখিনি কাম তেওঁলোকৰ দায়িত্ব হয় নিলয় 1 মিনিট সময় ল'ম প্ৰাঞ্জল 1 মিনিট সময় ল'ম নিশ্চয় এটা কথা ল'ম চাওক মেঘালয় আপুনি যিমানবোৰ জলপ্ৰপাত আছে আপুনি ভিডিঅ'ত দেখিছে আপুনি ইউটিউবত দেখিছে আপুনি ছ'চিয়েল মিডিয়াত দেখিছে মেঘালয়ত ধুনীয়াকৈ প্লেটো আছে মেডোজ আছে ডাঙৰকৈ মিনি পেহেলগাম আছে আপুনি আমাক কোনে সেইবোৰ প্ৰসিদ্ধ কৰিছে আমাৰ ইয়াৰ ইউটিউবাৰে গৈ তাত ইউটিউব বনাইগৈ আমাৰ ইয়াৰ ছ'চিয়েল মিডিয়া কণ্টেণ্ট ক্ৰিয়েটাৰ তাত বনাইগৈ তাৰ কাৰণে মেঘালয় চৰকাৰে কোনো পইচা নিদিয়ে আজি দেশত যদি সকলোৱে যদি এই ঠাইবোৰ চিনি পায় কাৰ কাৰণে চিনি পায় আমাৰ মানুহে তাত গৈ কৰিছে আমাৰ মানুহে বিয়াৰ শ্বুটিঙত লৈ পেলাই তাত সকলোবোৰ প্ৰি ৱেডিং শ্বুটিং পষ্ট ৱেডিং শ্বুটিং হানিমুন শ্বুটিং চব তাত কৰে সেইকাৰণে সেই ঠাইবোৰ প্ৰসিদ্ধ হৈছে নিশ্চয় তেখেতসকলে পইচা খৰচ কৰিছে নি ইয়াৰ কাৰণে নিশ্চয় বৰ গুৰুত্বপূৰ্ণ কথা এইবোৰ নিলয় এই বিষয়বোৰ মেঘালয় চৰকাৰে হওক তাৰ মুধাফুটা ব্যক্তিসকলে হওক মৰ্মে উপলব্ধি কৰাটো প্ৰয়োজন ডাঙৰ কথা কৈ দিলে নহয় ইয়াত বহু অন্য বিষয় জড়িত হৈ আছে মৃদুপৱন আপোনাৰ সৈতে বজাৰ বিশ্লেষক বিতুপন মজুমদাৰো আছে তেওঁ এই সমগ্ৰ বিষয়টোক কেনেধৰণে বৰ্ণনা কৰিব বিচাৰিব হয় প্ৰাঞ্জল মোৰ সৈতে বিতুপন মজুমদাৰ আছে তেওঁক আমি সুধিব বিচাৰোঁ কেইবাটাও প্ৰশ্ন তাৰ ভিতৰত অন্যতমটো হৈছে যিটো অৰ্থনৈতিক যিটো প্ৰভাৱ অৰ্থাৎ যি ধৰণে এতিয়া আজি যোৰাবাটত যিটো পৰিস্থিতি উদ্ভৱ হৈছে ইয়াতে নিঃসন্দেহে আচলতে অসমতকৈ কিন্তু হয়তো শ্বিলং বা মেঘালয়ত প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা বেছি আছে বিতুপন মজুমদাৰে এই সন্দৰ্ভত কেনেধৰণে বিশ্লেষণ কৰে তেওঁৰ পৰা আমি জানিব বিচাৰোঁ বিশ্লেষণ কৰাৰ আগতে কথাটো এটা কথা কওঁ যে সদায় আমাৰ মেঘালয়ৰ পৰা আমাৰ অসমৰ পৰা যোৱা বাহন AS নম্বৰৰ গাড়ীক এটেক কৰা এইবাৰটো বহুত বেছি আগবাঢ়ি গ'ল এইবাৰ সৰু ল'ৰা ছোৱালীকো এৰা নাই এইবাৰ মাইকী মানুহকো এৰা নাই আৰু এনেকুৱা ধৰণৰ অৱস্থাত আমি যদি কথা ক'ব বিচাৰোঁ দাদাই যে কৈ আছিলে যে অকল টুৰিজিমৰ ওপৰত মেঘালয়ে অসমে যদি ৰাস্তা বন্ধ কৰে 30 দিনৰ কাৰণে অসমৰ ৰাস্তা বন্ধ কৰি দিয়ে মেঘালয়ে খাবলৈ ভাত তেল নিমখ চাহপাত হ'ব পাৰে বাৰু নিমখ চেনি একোৱে নাপাব কাৰণ মেঘালয়ৰ কি হয় মেঘালয়ৰ যোনখিনি নিজৰ খেতি বা চেল্ফ ছাষ্টেইনেবল নহয় মেঘালয়ে নিজৰ বছৰি যিমানখিনি চাউল লাগে 3.7 লাখ টন লাগে তাৰ অকল 60% নিজে প্ৰডিউচ কৰিব পাৰে 40% বাহিৰৰ পৰা লয় যিমানখিনি খোৱা তেল লাগে খোৱা তেলৰ 95% বাহিৰৰ পৰা আহিব লাগে নিমখ 100% বাহিৰৰ পৰা আহিব লাগে চেনি বাহিৰৰ পৰা আহিব লাগে তাৰপিছত বাদ দিয়ক অসমৰ পৰা যদি কেনেবাকৈ সেই ৰিফাইনেৰীৰ পৰা যদি তেল গেছ নাযায় ডিজেল নাযায় বা পেট্ৰল নাযায় তাত গাড়ী বাহন নচলিব LPG নচলিলে গোটেই হ'ল টুৰিজিম ইণ্ডাষ্ট্ৰীটো বন্ধ হৈ যাব LPG যোনখিনি লাগে 100% বাহিৰৰ পৰা ডিপেণ্ডেণ্ট হয় নিজৰ একো তেওঁৰ ৰিফাইনেৰী নাই তো অলমষ্ট পূৰা বন্ধ হৈ যাব মেঘালয় টুৰিজিম হওক ঘৰত খানা বনোৱা এমাহ বন্ধ কৰি দিয়ক 45 বন্ধ কৰি দিয়ক কাৰণ গেছৰ যোনটো ষ্টক বহুত দীঘলীয়া কৰিব নোৱাৰে আৰু ইয়াৰ অসমৰ পৰাই যাব তো গোটেইখিনি বন্ধ হৈ যাবগৈ ৰিচেণ্টলি নাতুন দেখিছিলে কেইটামান আমাৰ এই হৰমুজত অলপ যিবা প্ৰব্লেম হওঁতে আমাৰ কেনেকুৱা অৱস্থা হৈছে কেইটামান যদি অসমৰ পৰা বন্ধ হৈ গ'লে কি অৱস্থা হ'ব তো তেওঁলোকৰ নচলিবই আৰু তেওঁলোকৰ যোনটো কথা কৈ আছে তেওঁলোকৰ পৰা আজি অসমত 40 বা 50 হাজাৰমান ল'ৰা ছোৱালী ইয়াত কাম কৰিছে অসমত আৰু বছৰি 1200 বা 1500 কোটি টকা ইয়াৰ পৰা যায় 1200 বা 1500 কোটি টকা অসমৰ পৰা যায় মেঘালয়ৰ ল'ৰা ছোৱালী ইনকাম কৰি আছে ইয়াত বছৰি তেওঁলোকৰ টুৰিজিম ইণ্ডাষ্ট্ৰী কিমান চাইজ 4500 কোটি টকাৰ টুৰিজিম ইণ্ডাষ্ট্ৰী আৰু টুৰিজিম ইণ্ডাষ্ট্ৰী যিমান ডাঙৰ চাইজ হয় তেওঁলোকৰ ষ্টেটৰ ৰেভিনিউ ষ্টেটৰ যোনটো টেক্স ৰেভিনিউ হয় 4720 কোটি টকা মানে কি হয় টুৰিজিম ইণ্ডাষ্ট্ৰী ইমান ডাঙৰ হয় টুৰিষ্ট 16 লাখমান টুৰিষ্ট যায় বছৰি
কিন্তু তাৰ যদি সেই টুৰিষ্ট যদি যোৱা বন্ধ কৰে তেনেকৈ চলিব কেনেকৈ? নিশ্চয় তেওঁলোকৰ ডিমাণ্ডখিনি লোকেলি যিমান থাকে অলপ ধৈৰ্য সহকাৰে ভালকৈ কৰক। কিন্তু সৰু ল'ৰা ছোৱালীক মই কালি ভিডিঅ' দেখি নিজে চক, সৰু ল'ৰা ছোৱালীকলৈকে এটেক কৰিছে, কেনেকৈ কান্দিছে। আপোনাৰ ল'ৰা ছোৱালী হ'লে কেনেকুৱা লাগিব? আপোনাৰ নিজৰ ৱাইফ, নিজৰ মা দেউতা, নিজৰ ল'ৰা ছোৱালী গাড়ীত বহি আছে, প্ৰাইভেট ভেহিকুল, কেনেকুৱা লাগিব? সেইকাৰণে দৰকাৰ তেওঁলোকক বুজাব লাগে যে তেওঁলোক কিমান ডিপেণ্ডেণ্ট। তেওঁলোকে বৰ্ণিহাটত যোনখন কি বুলি কয় এক্সপৰ্ট প্ৰমোশ্যনৰ নিয়মৰ কাৰণে যিটো বনাইছিলে, তাৰ গোটেই মিনাৰেলছখিনি বাৰু মেঘালয়ৰ পৰা দিলে, কিন্তু ডিষ্ট্ৰিবিউশ্যনৰ মাৰ্কেটিং কোনে চাব? অসমৰ পৰা চাব। অসমে যদি কেনেবাকৈ হাতখন উঠাই দিয়ে মেঘালয় শেষ। তেওঁলোকে না ফ্লাইটৰ কথা বাদ দিয়ক, ট্ৰেইনৰ কথা বাদ দিয়ক, তেওঁলোকে নিজে ছাৰ্ভাইভ কৰিবলৈ দিগদাৰ হৈ যাবগৈ। কাৰণ খাবলৈ যোনখিনি ষ্টেবল ফুড নোহোৱা হৈ যাবগৈ। আপুনি যে যিমানখিনি ফাষ্ট মুভিং বিস্কুটৰ পৰা আৰম্ভ কৰি যিমান যি ফাষ্ট মুভিং কনজিউমাৰ গুড FMCG, তাৰ 90% বাহিৰৰ পৰা আহে। নিজৰ প্ৰডাকশ্যন কি আছে? কথাবিলাক সেনেকুৱা ধৰণৰ। তেওঁলোকে বহুত ডিপেণ্ডেণ্ট বাহিৰৰ ওপৰত, অসমৰ ওপৰত ডিপেণ্ড কৰে। তেওঁলোকৰ ইকনমি হয় 76,000 crore ইকনমি, আৰু আমাৰ অসমৰ ইকনমি 8.7, মানে তেওঁলোকতকৈ 10 গুণ বেছি আমি। তথাপিও কেতিয়াও কুৱেশ্যন কৰা নাই। অসমত তেওঁলোকৰ ল'ৰা ছোৱালী ইয়াত কাম কৰি আছে 15 কোটি টকা, 2000 কোটি টকা বছৰি কমাই। আমি কুৱেশ্যন কৰা নাই, কেতিয়াও ৰেচিজিম টাইপ কমেণ্ট কৰা। কিন্তু এই যোনটো এক্টটো একদম পিয়'ৰ ৰেচিজিম টাইপ লাগিছে। আৰু নিজৰ আমি সদায় দিল্লীত পঢ়ি থাকোঁতে মই নিজৰ আমাৰ নৰ্থ ইষ্টৰ মানুহখিনিক সদায় নিজৰ বাই ভনী চাই থাকোঁ। তাৰপিছত যদি আমাৰ নিজৰ মাজতে এনেকুৱা যে ৰেচিজ ফিল কৰা যায় যে অসমৰ গাড়ী গ'লে ভাঙি দিব, আগতে হৈছে। আৰু মোৰ লগত কিছুমান পাৰ্চনেল ইভেণ্ট হৈছে, মই সেইবিলাক ক'ব বিচৰা নাই। কিন্তু যোনখিনি মই দেখিছোঁ টিভিত, সেইখিনি দেখি যাৰ লগত হৈছে তেওঁলোকে গম পাব কেনেকুৱা অৱস্থা হৈছে। তো এই ক্ষেত্ৰত সেইকাৰণে কওঁ, একো কংক্ৰিট একশ্যন লোৱা হোৱা নাই। দুজনমান তিনিজন লিডাৰক তেওঁ যদি এৰেষ্ট কৰি থৈ দিছে, সেইটো বা নহয় নহয়। কাৰণ যোনখিনি এটেক কৰিছে তেওঁলোকৰ পিছফালে নাম্বাৰ প্লেট আছিলে নাই বাইকৰ, ওচৰত যোনখিনি পুলিচ আছিলে, সেই পুলিচখিনি ডিউটিত কিহৰ ডিউটি কৰি আছিল তেওঁলোকে? সেই ডিউটি কৰা পুলিচৰ এগেইনষ্টত একশ্যন লোৱা হ'লে নাই? চিফ মিনিষ্টাৰে কি কৰিলে? তেওঁলোকৰ কংগ্ৰেছ চাৰ্মাৰ পৰা কিবা এনেকুৱা ষ্টেটমেণ্ট আহিছে, ST একশ্যন লৈছে নেকি? লোৱা কেলে নাই? বহুতে মই দেখিছোঁ, আপোনালোকৰ ভিডিঅ'ত থৈ দেখাইছোঁ, মানুহে কমপ্লেইন কৰিছে পুলিচে বোলে মানুহখিনিৰ লগত একগোট হৈ আছে। সেইটো মই ক'ব নিবিচাৰোঁ, কিন্তু তথাপিও কি একশ্যন ল'লে? সদায় একো একশ্যন ল'লে 2-3জন লিডাৰ এটেক কৰে ন। যোনখিনি ক্ৰাইম কৰিছে সেইটো এটা হিউমেনিয়াছ ক্ৰাইম, এটেম্প টু মাৰ্ডাৰ বুলিয়ে ক'ব। ইমান ডাঙৰ শিলগুট লৈ মাৰিছে, কেনেবাকৈ যদি পৰিলে গ্লাছটো সোমাই যদি আৰু মেজৰ কিবা এটা হ'লহেঁতেন, তাকো কিবা ফেমিলিৰ মানুহ। সেইটো কাৰণে কৈছোঁ, অকল ইকনমিক নহয়, এই ক্ষেত্ৰত যদি অসমে কেনেবাকৈ বন্ধ কৰি দিয়ে মেঘালয়ৰ অৱস্থা বহুত বেয়া হৈ যাবগৈ। তো মই কথাটো সেইটোৱে ক'ব বিচাৰিছোঁ। নিশ্চয় মৃদু পৱন, মেঘালয় মুঠতে সুৰক্ষিত নহয়, মেঘালয় নিৰাপদ নহয়। এবছৰ ধৰি মেঘালয়ত এনেধৰণৰ নিৰাপত্তাহীনতা সকলো পৰ্যটকে অনুভৱ কৰি আছে। আৰু চূড়ান্ত আমি ৰূপ দেখিবলৈ পাই আছোঁ। অতিথি দেৱ ভৱ বুলি আমি কওঁ, কিন্তু সেই অতিথিকে অভব্য আৰু অসভ্য আচৰণ কৰিছে মেঘালয়ৰ একাংশ লোকে। এইবোৰক ডকাইত বুলি কোৱা হৈছে, মেনাৰলেছ বুলি কোৱা হৈছে, আৰু আন কিবা কিবি উপাধি এতিয়া দিয়া হৈছে। এয়া মেঘালয়ৰ দৃশ্য দেখুৱাই আছে সতীৰ্থ দীপাংকৰে। এয়া চাওক যোৰাবাটৰ দৃশ্য। যোৰাবাটত যান বাহনবোৰ কেনেধৰণে আবদ্ধ হৈ পৰিছে। মেঘালয়ৰ পৰা অহা সকলো যান বাহন তাত অৱৰোধ কৰা হৈছে, তাত ৰখাই দিয়া হৈছে। কোনো কাৰণতে যাতে অসমলৈ আহিব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে, একমাত্ৰ মেঘালয়ৰ নিজৰ ভুলৰ বাবে। মেঘালয়ৰ চৰকাৰৰ উদাসীনতাৰ বাবে, মেঘালয়ৰ চৰকাৰৰ নিৰ্লিপ্ত ভূমিকাৰ বাবে, কোনো ধৰণৰ কঠোৰ নিৰাপত্তা ব্যৱস্থা নথকাৰ বাবে। দীপাংকৰ, স্বাভাৱিকতে চাওক, সংখ্যাটো এনেধৰণৰ যে আজি পুৱতি নিশালৈকে 24খন গাড়ী মেঘালয়ে ভাঙিছে। আজি বিয়লিৰ ভাগত 2খন গাড়ী ভাঙিছে, অৰ্থাৎ প্ৰাঞ্জল আপুনি যোগ কৰক, 26খন গাড়ী মেঘালয়ৰ দুৰ্বৃত্তই ভাঙিছে, তাকো অসমৰ। তাৰ প্ৰত্যুত্তৰ আমি কি দিছোঁ? পথ অৱৰোধ। তেওঁলোকে মুখত কলা কাপোৰ বান্ধি তেওঁলোকে আক্ৰমণ কৰিছিল, কিন্তু আজি আমাৰ অসমৰ প্ৰতিবাদকাৰীক আপুনি লক্ষ্য কৰক, তেওঁলোকৰ মুখত কলা কাপোৰ নাই। তেওঁলোকে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰিছে। কিছু অধীৰ তেওঁলোক ক্ষুব্ধ হৈ মাটিত বহি দিছে, যাৰ বাবে এই অৱৰোধ হৈছে। মাত্ৰ 45 মিনিট সময়ৰ এই পৰিস্থিতি। বহুখিনি দূৰ মই খোজকাঢ়ি আহিছোঁ। যিমানে দূৰ মই খোজকাঢ়ি যাম তেতিয়াহ'লে মই প্ৰায় বৰ্ণিহাটৰ যি 15 মাইল আছে, এই 15 মাইললৈকে মই হয়তো গৈ পাবলৈ সক্ষম হ'ম যদি মই আৰু 5 মিনিটমান খোজকাঢ়োঁ। কিন্তু মই যাবলৈ মন নাই। এয়া তেওঁলোকৰ শাস্তি। মেঘালয়ে ইয়াৰ প্ৰত্যুত্তৰ পাইছে। মাত্ৰ 45 মিনিটৰ সময়ত মেঘালয়ৰ এইসমূহ বোজা, যি বোজা আমি অসমলৈ যাবলৈ দিয়া নাই। গতিকে এয়া উত্তৰ তেওঁলোকে কিদৰে দিয়ে? যিখন চৰকাৰে অতি আচৰিত দীপাংকৰ, এতিয়ালৈকে মুখ্যমন্ত্ৰীগৰাকীয়ে ইমান ডাঙৰ ঘটনা হৈ যোৱাৰ পাছতো এটা প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। এয়াই মেঘালয়ৰ চৰকাৰ, এয়াই হৈছে মেঘালয়ৰ ৰাজ্য, আৰু এই ৰাজ্যখনতেই পৰ্যটকেৰে ভৰি থাকে। পৰ্যটকৰ পৰাই তেওঁলোকে অৰ্থনৈতিকভাৱে সবল হৈছে, আৰু সেইখন ৰাজ্যতেই পৰ্যটকক এনে আচৰণ। অতিথি দেৱ ভৱ নহয়, অতিথিক অভব্য আচৰণ কৰে মেঘালয় নামৰ এই ৰাজ্যখনে। ধন্যবাদ।
অন্বেষা শইকীয়াৰ ৰহস্যজনক মৃত্যুৰ গোচৰত অৱশেষত যোৰহাট আৰক্ষীৰ জালত পৰিল অংকিত দাস। 5 দিন ধৰি পলাই থকা অংকিতক মিলন নগৰৰ এখন ব্যক্তিগত নাৰ্ছিং হোমৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। অন্বেষাৰ মৃত্যুৰ তথ্যৰ উপৰি অংকিতৰ পৰা যোৰহাটৰ ড্ৰাগছ নেটৱৰ্কৰ বহু তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে। তোমালোকে মাৰিছো বুলি কোৱা কি হৈছিল ঘটনাটো কোৱা তেতিয়াহে অভাৰড'জ ড্ৰাগছ কোনে কোনে লৈছিল সেইদিনা আৰু তোমালোকে আৰু তুমি লৈছিলা নাই তোমাৰ নাম কি আছিল তেতিয়া তোমালোক আছিলা হয় মন্ত্ৰী তুমি আছিলা নাই তেতিয়া তোমালোক আছিলা গৌৰী এনক্লেভলৈ কাৰ লগত আহিছিল অন্বেষা অংকিত দাসৰ বাইকত আহিছিল ড্ৰাগছ কোনে দিছিল অন্বেষাক অংকিত দাসে দিছিল মই ইফালে মাংস বনাই আছো মাংস এনেকে পৰিয়ে থাকিলে তাৰ আগতো তেনেকে আগতো এবাৰ হৈছে মোৰ ৰুমত নহয় মোৰ ৰুমত মানে অংকিতৰ লগত আহিছিলে মই নাযাওঁ বুলি কৈছিলো মোক খালি জোৰ জবৰদস্তি কৰি পেলাই একো নহয় যাওঁ মই পটককৈ আহিম বুলি কৈ সেনেকে লৈ গৈছিলে আৰিয়ান গোস্বামী মনালিসা নাথ আৰু অৰ্পিতা কাকতিয়ে নিজকে ধোৱা তুলসীৰ পাত সজাই সমস্ত দোষ জাপি দিয়া অংকিত দাস অৱশেষত জালত পৰিল যোৰহাট আৰক্ষীৰ 5 দিনে পলাই থকা অংকিত দাসক মিলন নগৰৰ পৰা গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে যোৰহাটৰ মাছৰ হাতত ঘৰ অংকিতৰ 15 আগষ্টৰ নিশা দহাবৰা চুকৰ গৌৰী এনক্লেভৰ পৰা অন্তৰ্ধান হোৱা অংকিতক নাপাই যোৰহাট আৰক্ষীয়ে আটক কৰিছিল মাকক কথা বিষম দেখি দেউতাকে আৰক্ষীক জনাবলৈ বাধ্য হৈছিল অংকিতে আত্মগোপন কৰা স্থানৰ ঠিকনা যোৰহাটৰ এখন ব্যক্তিগত খণ্ডৰ নাৰ্ছিং হোম সকলোৰে চকুত ধুলি দি 5 দিনে লুকাই থকা সেই নাৰ্ছিং হোমৰ পৰা গ্ৰেপ্তাৰ কৰি যোৰহাট আৰক্ষীয়ে জেৰা আৰম্ভ কৰিছে অংকিত দাসক গ্ৰেপ্তাৰৰ পিছত আৰিয়ান গোস্বামী মনালিসা নাথ আৰু অৰ্পিতা কাকতিৰ মুখৰ পৰা আখৈ ফুটা দি কথা ওলোৱাৰ বিপৰীতে টি চাৰ্টেৰে মুখ ঢাকি ভাললৰাৰ ভাও ধৰিলে অংকিত দাসে থানাৰ পৰা স্বাস্থ্য পৰীক্ষা কৰিবলৈ অনা নিয়াৰ বাটত টু শব্দ এটা উচ্চাৰণ নকৰিলে অংকিতে যোৰহাটৰ ড্ৰাগছ পেডলিং নেটৱৰ্কৰ অন্যতম কিংপিন হিচাপে চিহ্নিত হোৱা অংকিত দাসৰ পৰাই যোৰহাট আৰক্ষীয়ে তলানলা পাব পাৰে কোলা সাম্ৰাজ্যৰ অংকিতৰ জেৰা পোহৰলৈ আহিব পাৰে যোৰহাটৰ ড্ৰাগছৰ ঘাটিৰ A to Z তথ্য মুখা খোল খাব পাৰে পুথি খলিহনাৰ পৰা ড্ৰাগছৰ বেহাৰে জড়িত ৰৌ বৰালীৰ যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট অন্বেষা শইকীয়াৰ ৰহস্যজনক মৃত্যুক লৈ এতিয়াও অব্যাহত চাঞ্চল্য যোৰহাট আৰক্ষীয়ে ইতিমধ্যে 4জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে যদিও এতিয়াও সন্ধান নাই ৰঙা টপ পিন্ধা ৰহস্যময়ী যুৱতীগৰাকীৰ 15 আগষ্টৰ বিয়লি অন্বেষাৰ সৈতে কেইবাটাও স্থানত দেখা গৈছিল যুৱতীগৰাকীক অন্বেষাৰ ৰহস্যজনক মৃত্যু 4 অভিযুক্তক গ্ৰেপ্তাৰ কিন্তু এতিয়াও নিখোজ ৰঙা টপ পিন্ধাৰ ৰহস্যময় 15 আগষ্টৰ বিয়লি 5:16 ৰঙা টপ পিন্ধা ৰহস্যময় যুৱতীৰ সৈতে দেখা গৈছিল অন্বেষা নীলা টি-চাৰ্ট পিন্ধা অন্বেষা শইকীয়াৰ সৈতে একেলগে পুলিবৰৰ এই দোকানখনত সোমাইছিল ৰঙা টপ পিন্ধা যুৱতীগৰাকী দোকানখনত আইচক্ৰীম খাই স্কুটিখনৰ ফালে আঁতৰি গৈছিল দুয়োগৰাকী তাৰ পূৰ্বেই এই স্কুটিখনৰে ধাপ কটাৰ মাহীয়েকৰ ঘৰৰ পৰা অন্বেষাক তুলি আনিছিল ৰঙা টপ পিন্ধা যুৱতী ৰঙা টপ পিন্ধা যুৱতীৰ স্কুটিত উঠি নপমুৱাৰ ঘৰত উপস্থিত হৈছিল অন্বেষা কেইমিনিটমানৰ পাছত ৰঙা টপ পৰিহিত সেই যুৱতীৰ স্কুটিৰেই শেষবাৰৰ কাৰণে ঘৰৰ পৰা ওলাই আহিছিল অন্বেষা ধাপ কটা নপমুৱা পুলিবৰ হৈ ৰঙা টপ পিন্ধা যুৱতীৰ স্কুটিৰে অহা অন্বেষাই নেহেৰু পাৰ্ক চাৰিআলিত লগ পাইছিল মনালিসা নাথক তাৰ পাছতে লিংক হেৰাল ৰঙা টপ পিন্ধা ৰহস্যময়ী যুৱতীৰ নেহেৰু পাৰ্ক চাৰিআলিৰ পৰা অংকিত দাসৰ বাইকেৰে মনালিসাৰ সৈতে দহাবৰা চুকৰ গৌৰী এনক্লেভ পোৱাৰ পাছত
ৰহস্যজনক পৰিস্থিতিত মৃত্যু হ'ল অন্নিশাৰ। সেই ঘটনাত যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰিয়ান গোস্বামী, মনালিছা নাথ, অৰ্পিতা কাকতি আৰু অংকিত দাসক। কিন্তু এতিয়াও যোৰহাট আৰক্ষীৰ ৰাডাৰত সোমোৱা নাই অন্নিশা শইকীয়াক মাহীয়েকৰ ঘৰৰ পৰা স্কুটিৰে তুলি অনা ৰঙা টপ পৰিহিত সেইগৰাকী ৰহস্যময়ী যুৱতী। প্ৰশ্ন হয় 2025 চনৰ 15 অক্টোবৰত একে পেটাৰ্ণতে মৃত্যু হোৱা দেৱজিৎ নেওগৰ গোচৰত নাম সাঙুৰ খোৱা পাপ্পি নামৰ চৰিত্ৰটোৰ দৰেই হেৰাই যাব নেকি এইগৰাকী যুৱতী? নে ড্ৰাগছৰ ঘাটি পুলিয়ে পোখাই উৎখাত কৰাৰ স্বাৰ্থত 9 মাহে পলাই থকা বাপ্পীৰ লগতে ৰঙা টপ পিন্ধা ৰহস্যময়ীক গ্ৰেপ্তাৰ কৰিব যোৰহাট আৰক্ষীয়ে। যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু এতিয়া সময় হৈছে যোৰহাটৰ পৰা পোনপটীয়া সম্প্ৰচাৰৰ। আমাৰ সতীৰ্থ সাংবাদিক গৌতম লাইভত আছে যোৰহাটৰ পৰা। গৌতম, দুটা কথা ইয়াত আহিছে, ৰঙা টপ পিন্ধা সেই যুৱতীগৰাকীৰ কি সন্ধান পোৱা গৈছে, শেহতীয়া আপডেট কি? সমান্তৰালভাৱে ড্ৰাগছৰ যে মুকলি বজাৰ এখন যোৰহাটত চলি আছে সি আকৌ এবাৰ প্ৰমাণ হৈছে, আৰু কি কি তথ্য জনাব আপুনি? নিশ্চয়কৈ প্ৰাঞ্জল, ইতিমধ্যে আমি জনাইছোঁৱে যে অংকিত দাসক দুদিনৰ বাবে আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে আৰু তাৰ সমান্তৰালকৈ বাকী কেইগৰাকী আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। বৰ্তমানো অংকিত দাসক যোৰহাট থানাৰ ভিতৰত জেৰা কৰি আছে তদন্তকাৰী আৰক্ষী বিষয়ে। আৰু যি ৰঙা টপ পৰিহিতা যিগৰাকী যুৱতীৰ কথা কোৱা হৈছে, যিহেতু তেওঁলোকৰ ষ্টেটমেণ্টৰ পৰা যিটো ওলাইছিল যে আৰক্ষীয়ে প্ৰাৰম্ভিকভাৱে গুৰুত্ব প্ৰদান কৰিছিলে যে সেই নিশা, শনিবাৰৰ নিশা গৌৰী এনক্লেভৰ B2 ফ্লেট নম্বৰ B2ত অৰ্থাৎ আৰিয়ানৰ ফ্লেটত যিকেইগৰাকী যুৱক যুৱতীয়ে প্ৰত্যক্ষভাৱে তাতে ড্ৰাগছৰ পাৰ্টি কৰিছিল আৰু সেই যি ৰহস্যজনক মৃত্যু হৈছিল অন্বেষাৰ, সেই সময়ত তাত থকা যুৱক যুৱতীসকলক কৰায়ত্ব কৰাৰ ক্ষেত্ৰত প্ৰাথমিকভাৱে গুৰুত্ব প্ৰদান কৰিছিল আৰু আটাইকেইগৰাকীকে ধৰিছে আজি পুৱাৰ ভাগত। সেই শেহতীয়াকৈ 4 নম্বৰগৰাকী যুৱকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰু এতিয়া আৰক্ষীয়ে তেওঁলোকৰ বাকী যিসকল বন্ধু বান্ধৱ আছিলে, বহুকেইগৰাকী বন্ধু বান্ধৱৰ সৈতে ইয়াৰ পূৰ্বেও তেওঁলোকৰ যিসমূহ ইয়াৰ পূৰ্বে বিভিন্ন স্থানত তেওঁলোকে এনেকৈ পাৰ্টি কৰাৰ কিছু ফটো আৰক্ষীয়ে লাভ কৰিছে। সেইবিলাকৰ আধাৰত সেইসকল যুৱক যুৱতীকো আৰক্ষীয়ে তদন্তৰ আওতালে বা সোধা পোছাৰ বাবে আনিব। তাৰ সমান্তৰালকৈ মই জনাব বিচাৰিছোঁ যে প্ৰাঞ্জল, যে যোৰহাট আৰক্ষীয়ে কেৱল মাত্ৰ 2026 বৰ্ষটোৰ আগষ্ট মাহ পৰ্যন্ত 1249 গ্ৰাম হেৰইন জব্দ কৰিছে, যাৰ বজাৰ মূল্য হৈছে প্ৰায় 2.5 কোটি টকা। ঠিক সেইদৰে 70জন ব্যক্তিক বৰ্তমানলৈকে এই 2026 চনতে ড্ৰাগছ সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে, 50টা গোচৰ ৰুজু কৰিছে আৰু 44টা গোচৰৰ চাৰ্জশ্বীট বৰ্তমানলৈকে এই 2026 বৰ্ষত দাখিল কৰিছে, যিবোৰ NDPS এক্টৰ অধীনত ৰুজু হোৱা গোচৰ। আৰু সেই হিচাপে আমি যদি চাবলৈ যাওঁ তেনেহ'লে বিগত 7 মাহত প্ৰতি মাহত 10জনকৈ ব্যক্তিক ড্ৰাগছ সৰবৰাহৰ গোচৰত যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আছে। কিন্তু তাৰ পিছতো আমি দেখিবলৈ পাইছোঁ যে এনেধৰণৰ সৰু সৰু ফুলকমলীয়া যুৱক যুৱতী, একাংশ যুৱক যুৱতীয়ে তেওঁলোকে হোমষ্টে হওক, এনেধৰণৰ এপাৰ্টমেণ্টৰ ফ্লেটতে হওক, তেওঁলোকে নৈশ পাৰ্টি আয়োজন কৰিছে, য'ত তেওঁলোকৰ মূল যিটো খাদ্য সেইটোৱে হৈছে ড্ৰাগছ। পূৰ্বতে আমি দেখা পাওঁ যে সুৰাৰ পাৰ্টি হয়, কিন্তু এবাৰ সেই সুৰাৰ পাৰ্টি পৰ্যবেক্ষিত হৈছে ড্ৰাগছৰ পাৰ্টিলৈ। আৰু এইবাৰ আমি যদি জানিব পাৰিছোঁ যে ফলপ্ৰসূ ব্যৱস্থা নাই গৌতম, ড্ৰাগছ মুকলিকৈ চলি আছে, একাংশ মুখা পিন্ধাই ড্ৰাগছৰ বেপাৰ চলাই আছে, কিন্তু গুৰিটো ধৰিব পৰা নাই যোৰহাট আৰক্ষীয়ে। কোনো ধৰণৰ কৌশলে নাই তেওঁলোকৰ, 2-এটাক ধৰিছে মাত্ৰ, তাৰ বাহিৰে একো কৰিব পৰা নাই। হয় নিশ্চয়কৈ প্ৰাঞ্জল, চাওক যে এইটো হৈছে এটা সন্মিলিত প্ৰচেষ্টা। কাৰণ যোৰহাটলৈ যি ইণ্টেলিজেন্সৰ তথ্য আছে বা যোৰহাট আৰক্ষীয়ে যি তথ্য আমাক জানিবলৈ দিছে যে অধিকাংশ ড্ৰাগছ যোৰহাটলৈ সৰবৰাহ হয় গোলাঘাট জিলাৰ পৰা। গোলাঘাটৰ সৈতে নাগালেণ্ড জড়িত হৈ আছে। নাগালেণ্ডৰ ডিমাপুৰ বা নাগালেণ্ডলৈ যিসমূহ ড্ৰাগছ আহে গোলাঘাটত আহি সেই ড্ৰাগছবোৰ আমি সাধাৰণ ভাষাত ক'বলৈ গ'লে হোলচেল এজেণ্ট, অৰ্থাৎ বিশাল কোৱান্টিটিত সেই ড্ৰাগছসমূহ মজুত ৰাখে গোলাঘাটত। আৰু গোলাঘাটৰ পৰা বহুকেইটা পথ আছে যোৰহাটলৈ অহা, যিসমূহ ড্ৰাগছ পেডলাৰ গ্ৰেপ্তাৰ হয় তাৰ অধিকাংশই গোলাঘাটৰ পৰা যোৰহাটত ড্ৰাগছ বিকিবলৈ অহা অৱস্থাত তেওঁলোকে গ্ৰেপ্তাৰ হৈ আহিছে। আৰু যিটো মডুছ অপাৰেণ্ডি সেইটো বিষয়ে যদি ক'বলৈ যাওঁ যে হিউজ কোৱান্টিটিত আজিকালি ড্ৰাগছৰ ব্যৱসায় কৰা লোকসকলে ড্ৰাগছ তেনেধৰণে সৰবৰাহ নকৰে, কিয়নো যদিহে ধৰা পৰে তেওঁলোকৰ লোকচানৰ পৰিমাণটো বেছি হয়।
সেইবাবে তেওঁলোকে 40,000 50,000 টকা ড্ৰাগছ এজন পেডলাৰৰ জৰিয়তে এনেবোৰ স্থানলৈ যোৰহাটৰ দৰে স্থানলৈ প্ৰেৰণ কৰি আহিছে আৰু ইয়াত যিসকলে এই ড্ৰাগছসমূহ সৰবৰাহ কৰিছে সেইসকল আৰক্ষীৰ জালত পৰিছে কিন্তু মূল যিসকল ব্যক্তি তাৰ বাবে সন্মিলিত প্ৰচেষ্টা কাৰণ যোৰহাট আৰক্ষী গৈ গোলাঘাট জিলাত অভিযান চলাবৰ বাবে গোলাঘাট আৰক্ষীৰ সহযোগিতা লাগিব আৰু এই ক্ষেত্ৰত একত্ৰিতভাৱে কাম কৰিবৰ বাবে অসম আৰক্ষীয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰাটো আজি তাৰিখত অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে। ধন্যবাদ জনাইছোঁ গৌতম আৰু এই ক্ষেত্ৰত অতি কঠোৰ পদক্ষেপ গ্ৰহণ কৰাটো এতিয়া দৰকাৰ সমান্তৰালভাৱে যদি প্ৰয়োজন হয় আন কেতবোৰ সংস্থাৰ জৰিয়তেও এই ঘটনাবোৰৰ তদন্ত কৰাটো প্ৰয়োজন। 1 ছেপ্টেম্বৰৰ পৰা মণিপুৰত আৰম্ভ হ'ব লোকপিয়ল কিন্তু লোকপিয়লৰ পূৰ্বেই NRC উন্নীতকৰণৰ দাবীত উত্তপ্ত হৈ পৰিছে ৰাজ্যখনৰ পৰিস্থিতি। NRC উন্নীত নকৰাকৈ লোকপিয়ল অনুষ্ঠিত কৰিবলৈ নিদিয়াৰ হুংকাৰ প্ৰতিবাদকাৰীৰ প্ৰতিবাদৰ মাজতে ইম্ফলত সৃষ্টি হয় উত্তেজনাময় পৰিস্থিতি। NRC উন্নীতকৰণ নহলে লোকপিয়ল নহব চৰকাৰক হুংকাৰ দি ৰাজপথলৈ ওলাই আহিল শ শ ছাত্ৰ। 23 से बातचीत कर रहा है बताया था ना पहले का फॉर्मेट बता रहा था ना NRC का बात ही कर रहा है तो NRC बात करने से वो सेंसस का कैसे एक्सेप्ट कर लिया वो लोग ने। শিক্ষা অনুষ্ঠান বন্ধ কৰি প্ৰতিবাদত নামিছে মণিপুৰৰ ছাত্ৰ সমাজ। NRC উন্নীতকৰণৰ দাবীত ইম্ফলত দুদিন ধৰি হিংসাত্মক পৰিস্থিতি। 1 ছেপ্টেম্বৰৰ পৰা চুবুৰীয়া ৰাজ্য মণিপুৰত আৰম্ভ হ'ব লোকপিয়ল কিন্তু লোকপিয়লৰ পূৰ্বে মণিপুৰত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ দাবী জনাইছে স্থানীয় লোক তথা বিভিন্ন দল সংগঠনে। মণিপুৰত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ দাবীত JFD অৰ্থাৎ কেম্পেইন ফৰ জাষ্ট এণ্ড ফেয়াৰ ডিলিমিটেশ্যনে দুদিনীয়াকৈ আহ্বান জনাইছিল ধৰ্মঘটৰ। এই প্ৰতিবাদৰ সময়ছোৱাত ৰাজ্যখনত সংঘটিত হয় কেইবাটাও হিংসাত্মক পৰিস্থিতিৰ। No NRC, no census. NRC উন্নীতকৰণৰ দাবীত JFD অৰ্থাৎ কেম্পেইন ফৰ জাষ্টিছ এণ্ড ফেয়াৰ ডিলিমিটেশ্যনে আহ্বান জনোৱা প্ৰতিবাদৰ সময়তে ইম্ফলত সৃষ্টি হ'ল এক অভূতপূৰ্ব পৰিস্থিতিৰ। প্ৰতিবাদকাৰীসকলে মণিপুৰৰ মুখ্যমন্ত্ৰী ইউনাম খেমচান্দ আৰু গৃহমন্ত্ৰী গোবিন্দ দাস কণ্ঠৌজামৰ প্ৰতিকৃতি দাহ কৰি ক্ষোভ উজাৰে। প্ৰতিবাদৰ সময়ছোৱাত পূব ইম্ফলৰ লামলুং বজাৰত আছাম ৰাইফলছৰ কনভয় আগ ভেটি ধৰে প্ৰতিবাদকাৰীয়ে। কনভয়ৰ সন্মুখত শুই প্ৰতিবাদ সাব্যস্ত কৰাক লৈ পৰিস্থিতি অধিক উত্তপ্ত হৈ উঠে। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী নৱীকৰণ নকৰাকৈ কোনো কাৰণতে ৰাজ্যখনত লোকপিয়ল হ'বলৈ দিয়া নহ'ব বুলি সকীয়াই দিয়ে প্ৰতিবাদকাৰীসকলে। JFD Manipur had started our agitation or demand for updation of NRC before census starting from 8 April 2025 onwards. And we are continuing our demand till today and we will continue our demand till our goal has achieved. ইফালে আইন শৃংখলাৰ অৱনতিৰ বাবে মণিপুৰত বৃহস্পতিবাৰৰ পৰা 22 আগষ্টলৈ সকলো শিক্ষা প্ৰতিষ্ঠান বন্ধ ঘোষণা শিক্ষা বিভাগৰ। চৰকাৰী আৰু ব্যক্তিগত সকলো ধৰণৰ শিক্ষা অনুষ্ঠানত প্ৰযোজ্য হ'ব এই নিৰ্দেশ। এতিয়া লোকপিয়লক লৈ প্ৰতিবাদকাৰীৰ দাবী চৰকাৰে কিদৰে গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। ইম্ফলৰ পৰা বিশ্বজিৎ মেধিৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। এয়া আছিল আজিৰ প্ৰাইম টাইম 18 নমস্কাৰ।